প্ৰতিদিন টাইমৰ বাতৰি সম্প্ৰচাৰৰ পাছতেই গালৰিল ধনচিৰি মহকুমা প্ৰশাসনৰ সৰু পথাৰত অসম নাগালেণ্ড সীমান্তত নগাই স্থাপন কৰা পেট্ৰল পাম্প নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ নিৰ্দেশ মহকুমা প্ৰশাসনৰ সীমান্ত দণ্ডাধীশলৈ পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰেই নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে উৰিয়ামঘাটৰ বি সেক্টৰৰ চেইনপুৰত অসমৰ মাটিত এছঅপি ভংগ কৰি নগাই পেট্ৰল পাম্পটো স্থাপন কৰিছিল পেট্ৰল পাম্প নিৰ্মাণক কেন্দ্ৰ কৰি সমগ্ৰ সীমান্ত অঞ্চলটোতে সৃষ্টি হৈছে এটা তীব্ৰ প্ৰতিক্ৰিয়া কৰিবলৈ আমি আপোনালোকক পাতিছিলোঁ ইতিমধ্যে বিভিন্ন মিডিয়া ৰিপৰ্টিঙত আমি গম পাইছিলোঁ যে আমাৰ বি সেক্টৰত এটা তেল ডিপু নিৰ্মাণ সন্দৰ্ভত কিছুমান আমি ৰিপৰ্ট পাইছিলোঁ সেইমৰ্মে আমি আগতেও তালৈ ভিজিট গৈছোঁ এইটো একচুৱেলি বি সেক্টৰ ডেব এৰিয়াত পৰে আৰু যিহেতু বিবাদমান ভূমি তাত সকলো পক্ষৰ আমাৰ অনুমতি লৈহে তেওঁলোকে নিৰ্মাণ কৰে কিন্তু আমি আগতেও আমাৰ স্পষ্টীকৰণ দিছোঁ যে আমাৰ ইয়াত কোনো অনুমতি নাই আৰু সেইমৰ্মে আমি পুনৰবাৰ বন্ধ কৰিবলৈ কৈছোঁ আগতেও আপোনালোকৰ ৰিপৰ্ট বা ৰাইজৰ ৰিপৰ্ট মতে আমি বন্ধ কৰিবলৈ কৈছিলোঁ আৰু সেই অৱস্থাৰ ষ্টেটাছ খুব বাহাল থাকিব আমি CRPFকো আগতে লেটাৰ দিছিলোঁ এতিয়াও আমাৰ এই লেটাৰ ইছ্যু কৰা হৈছে ইতিমধ্যে আৰু এই সন্দৰ্ভত আমাৰ হাই অথৰিটিকো আমি অৱগত কৰিছোঁ আৰু এইটো ডিচি লেভেলতো ডিছকাছ হ'ব কথাটো আজি আপুনি কালি গৈছিলে নেকি তাত কি দেখিলে হয় আমি ইনস্পেকশ্যনত মই আজিও গৈছিলোঁ আজি দেখিলোঁ যে তাতে এইটো ফাংচনেল হৈ থকা নাই এইটো মই পুনৰবাৰ স্পষ্ট কৰিব বিচাৰিছোঁ যে এইটো চলিত অৱস্থাত নাই কিন্তু তাত কনষ্ট্ৰাকশ্যনৰ কাম অলপ হৈছে আৰু এই কথা আমি স্পষ্টভাৱে আমি CRPF অৰ্থাৎ নিউট্ৰেল 4G নিয়োজিত হৈছে তেওঁক জনাইছোঁ আৰু এই কাৰ্য বন্ধ কৰিব লাগে বুলি আমি আমাৰ পত্ৰ দাখিল কৰিছোঁ আপোনালোকে জাননী দিছিলে বন্ধ ৰাখিবৰ কাৰণে ইয়াৰ পিছতে দেখা গৈছে যে তেওঁলোকে লোকাৰ্পণে নিৰ্মাণ কাৰ্য চলাইছে হয় এই সন্দৰ্ভত মই ক'ব পাৰোঁ যে আমাৰ স্থিতি আমি বাহাল ৰাখিছোঁ আমি আগতেও তেওঁলোকক যেতিয়া আমি কমপ্লেইন পাইছোঁ তেওঁলোকক গৈছোঁ আৰু তাৰ লগত মই ইয়াৰ পূৰ্বে মহকুমাধিপতি মহোদয়ৰ লগতো জেগাডোখৰ ভিজিট কৰিছোঁ আৰু আমি স্পষ্টভাৱে কৈছোঁ যিটো ষ্টেটাছ কো আমি মেইনটেইন কৰিব লাগে সেয়া মেইনটেইন হ'ব লাগিব ইয়াত CRPFৰ ভূমিকা কেনেধৰণৰ দেখা পাইছে তেওঁলোকে কিবা অলপ নগাৰ প্ৰতি কিবা নৰম ভূমিকা লৈছে নেকি আমি এইটো এতিয়া আমি এই ক্ষেত্ৰত মই ক'বলৈ এইটো অথৰাইজ পাৰ্চন নহয় তথাপিও আমি কৈছোঁ যে এই ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা সক্ৰিয় হ'বই লাগিব আৰু তেওঁলোকে এইটো ক্ষেত্ৰত আৰু ভূমিকা ল'ব বুলি আশা কৰিছোঁ মানে আজি যেতিয়া আপুনি তালৈ গৈছিলে হয় CRPF